মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ ক্লাছ 6 লেচন 1 পেজ নাম্বাৰ 9 থকা কুৱেশ্যনবোৰ কৰাই দিম। চ' ইয়াত কি কৈছে আমাৰ ৰাইট ইন দ্য নাম্বাৰছ বাই ইনচাৰ্টিং কমাছ সুইটেবলি। চ' এইটো আমি ইয়াত আমাক কৈছে ইয়াত কমা বহাবলৈ। আমাক দিয়া আছে অৰ্ডাৰত আমি প্ৰথমে নাম্বাৰত লিখিব লাগিব, দেন এগেইন উই হেভ টু এণ্টাৰ কমা। অ'কে, so first we need to know how to enter comma. Okay, so ইয়াৰ বাবে আমি ইয়াত চাব লাগিব। চোৱা ইয়াৰে আনটো পেজত আমাক সুন্দৰকৈ দিয়া আছে ইউজ অফ কমাৰ বিষয়ে। চোৱা ইয়াত মই এই গোটেইটো নপঢ়ো, মই তোমালোকক ডাইৰেক্ট বুজাই দিওঁ যে কমাৰ আমাৰ দুটা নিয়ম আছে। এটা হ'ল আমাৰ ইণ্ডিয়ান নিয়ম আৰু এটা হ'ল আমাৰ কি ইণ্টাৰনেশ্যনেল নিয়ম। চোৱা ইণ্ডিয়ান নাম্বাৰ চিষ্টেমত আমি কমা কেনেকৈ বহাওঁ আৰু ইণ্টাৰনেশ্যনেল নাম্বাৰ চিষ্টেমত কমা কেনেকৈ বহাওঁ। অ'কে, প্ৰথমে আমি চাই লওঁ যে এতিয়াওতো সকলোত তোমালোকৰ এনেকুৱা ধাৰণা থাকিব পাৰে যে ইণ্ডিয়ান নাম্বাৰ চিষ্টেম কোনটো আৰু ইণ্টাৰনেশ্যনেল নাম্বাৰ চিষ্টেম কোনটো। চ' মই সেইটো তোমালোকক ইন্ট্ৰডিউচ কৰাই দিওঁ। চোৱাচোন ইয়াৰে আমাৰ আনটো পেজত এটা আছে। চোৱা পেজ নাম্বাৰ 7 আমাক দিয়া আছে অকণমান এইটোৰ বিষয়ে। এইটো হ'ল আমাৰ ভাৰতীয় পদ্ধতি বা ইণ্ডিয়ান চিষ্টেম অফ নিউমেৰেশ্যন। অ'কে, চ' এইটো আমাৰ কেনেকৈ যায় 1, 10, 100, 1000, 10,000, লাখ, 10 লাখ, 1 crore, 10 crore। চোৱা ভালদৰে একক, দশক, শতক, হাজাৰ, অযুত মানে 10,000, নিযুত মানে অযুত 1 লাখ, তাৰপিছত হ'ল নিযুত, তাৰপিছত কোটি, তাৰপিছত 10 কোটি। অ'কে, চ' এইটো হ'ল আমাৰ ইণ্ডিয়ান চিষ্টেম অফ নিউমেৰেশ্যন। অ'কে, সংখ্যা লিখাৰ ভাৰতীয় পদ্ধতি। এতিয়া আমি চাম সংখ্যা লিখাৰ আন্তৰ্জাতিক পদ্ধতি ইণ্টাৰনেশ্যনেল চিষ্টেম অফ নিউমেৰেশ্যন। অ'কে, সেইটো আমাৰ হ'ব ওৱানছ, টেনছ, হাণ্ড্ৰেডছ, থাউজেণ্ডছ, 10,000, 100,000, মিলিয়নছ, 10 মিলিয়ন, 100 মিলিয়ন, বিলিয়ন, 10 বিলিয়ন, 100 বিলিয়ন। এইটো হ'ল আমাৰ ইণ্টাৰনেশ্যনেল নিয়মটো। এতিয়াতো তোমালোকে বুজি পাইছা হ'বলা, এইটো মুখস্থ কৰিবা হা, এইটো মুখস্থ কৰিব লাগিব সকলোৱে। তুমি এইটো মুখস্থ কৰিব লাগিব যে ওৱানছ, টেনছ, 110। চোৱা ইণ্টাৰনেশ্যনেল ক'লে টেনছ ক'বা, ওৱানক ক'বা ওৱানছ ইণ্টাৰনেশ্যনেল, 1, 10, 100, 1000, 10,000, লাখ, 10 লাখ, 1 crore and 10 crore. Again here, so এইটো আমাৰ হ'ব ওৱানছ, টেনছ, হাণ্ড্ৰেডছ, থাউজেণ্ডছ, 10,000, 100,000, মিলিয়ন, 10 মিলিয়ন, 100 মিলিয়নছ এণ্ড বিলিয়নছ এণ্ড 10 বিলিয়নছ এণ্ড 100 বিলিয়নছ। অ'কে, এইটো তোমালোকে চাই ল'বা। চোৱা এতিয়া আমি কমা ব্যৱহাৰৰ নিয়মটো প্ৰথমে জানি লওঁ। চোৱা ইয়াত আমাক কি কৈছে, আমি প্ৰথমে চাওঁ ইণ্ডিয়ান চিষ্টেমত যিকোনো এটা সংখ্যা ল'ম ইণ্ডিয়ান চিষ্টেমত। অ'কে, চোৱা মই এইটো ছেট আপ কৰিলোঁ। ইণ্ডিয়ান চিষ্টেমত ইণ্ডিয়ান চিষ্টেম অফ নিউমেৰেশ্যনত মই কৰিম। প্ৰথমে মই যিকোনো এটা সংখ্যা ল'লোঁ, ধৰি লোৱা মই লৈছোঁ যে 6,800 বা 68,729 ধৰি লোৱা এইটো ল'লোঁ মই। এইটো হ'ল ইণ্ডিয়ান চিষ্টেমত আমি চাম এইটো ইউজ অফ কমা। কমা এইটো কমাৰ ব্যৱহাৰ আমি চাম এইটো ইণ্ডিয়ান চিষ্টেমত, হয়নে নহয়? ইণ্ডিয়ান চিষ্টেমত কি হয় জানা, ইণ্ডিয়ান চিষ্টেমটো একেবাৰে সহজ এইকেইটা। চোৱা প্ৰথমে আমি 3টা ঘৰ পিছত দশমিক দিম, কমা দিম। চোৱা ইয়াত আমাৰ 1, 10, 100, 100টোৰ পিছত এটা দিম। চোৱা প্ৰথমে 3টা, তাৰপিছত দুটা আৰু যদি ইমান থাকে, ধৰি লোৱা এনেকুৱা আছিলে 7, 8, 1, 2, 3। অ'কে, এনেকৈ আছিলে। তাৰপিছত এনেকুৱা ডাঙৰ হ'লে সংখ্যাটো আমি প্ৰথমে 3টাৰ পিছত এটা দিম, তাৰপিছত দুটা, তাৰপিছত আকৌ দুটা, তাৰপিছত আকৌ দুটা। এইটো হ'ল এটা নিয়ম। যেনে আৰু এটা নাম্বাৰ ধৰা 7, 5, 6, 8, 9, 1,
2 6 1 3 এইটো 3 4 2 8 ধৰিলো এনেকুৱা ডাঙৰ নাম্বাৰটো হা এই নাম্বাৰটো যদি আমাৰ ইণ্ডিয়ান চিষ্টেমত যদি আমি কমা ব্যৱহাৰ কৰিব বিচাৰো ইণ্ডিয়ান চিষ্টেমৰ কমাটো হ'ল প্ৰথমে 3টা দিম তাৰ 3টাৰ পিছত দিম তাৰ পিছত 2টাৰ পিছত দিম তাৰ পিছত 2টাৰ পিছত দিম তাৰ পিছত 2টাৰ পিছত ওকে সো আমি ইয়াৰ পৰা এককৰ পৰা ষ্টাৰ্ট কৰিম ওকে প্ৰথমে 3টা গ'ল ইফালে আছে 3টা গ'ল নে নাই ইয়াতে বহিব দশমিক তাৰ পিছত ইয়াত বহিব তাৰ পিছত ইয়াত বহিব এটো এনেকৈ আমাৰ গৈ থাকিব সো কিন্তু যদি হেতু ইন্টাৰনেশনাল সিস্টেম অফ নিউমাৰেশন হয় যদি হেতু ইন্টাৰনেশনাল সিস্টেম অফ নিউমাৰেশন হয় তেন্তে এটো কি হ'ব হেতু আৰু সহজ হয় তো হল যদি ধৰিলো এটো সংখ্যাই 7 5 6 8 9 1 2 6 1 3 4 2 8 এটো হলে ইন্টাৰনেশনাল নিয়মটো কি হ'ব মই সেম নাম্বাৰটোৱে লিখি দিছো ঠিক আছে না এটো মই সেম নাম্বাৰ লিখি দি আছো সো ইন্টাৰনেশনাল সিস্টেমটোত কি হ'ব প্ৰথমে দুটা তাৰ পিছত দুটা তাৰ পিছত দুটা তাৰ পিছত দুটা এনেকৈ দুটা দুটা যাব অকল দুটাকে যাব এটো ভালদৰে মনত ৰাখিবা প্ৰথমে দুটা তাৰ পিছত দুটা তাৰ পিছত দুটা আমি কেনেকৈ কম ones tens hundreds thousands এটো হ'ব 10,000s এটো হ'ব 100,000s million 10 million 100 million billion 10 billion 100 billion এটো হ'ব 1000 এটো 100 বিলিয়নৰ পিছত হয় আমাৰ ট্ৰিলিয়ন মানে 1 ট্ৰিলিয়নত থাকিব তোমাৰ 1000 বিলিয়ন ওকে সো এটো একেবাৰে সহজ তে আমি প্ৰথম কেইটা চাওচোন আমাক কি দিয়া আছিলে সো প্ৰথমে আমাক দিয়া আছে কি কোৱেশ্চন কেইটা আমি হেকিটা চাম সো এনেকেতো আমি কমা বহাব নোৱাৰিম হনে নহয় এটো আমাক অৰ্ডাৰত দিয়া আছে হে ৰাইট ইন নাম্বাৰছ কৈছে এইকেইটাক আমাক কি কৈছে যে নাম্বাৰছত লিখা তাৰ পিছত কি বহুৱা কমা বহুৱা সুইটেবলি ওকে এতিয়া আমি কেনেকৈ বুজিম যে ইয়াত আমি ইন্টাৰনেশনাল বহাম আমি ইন্টাৰনেশনাল নিয়মটো আমি প্ৰয়োগ কৰিম নে ভাৰতীয় নিয়মটো আমি প্ৰয়োগ কৰিম সো আমি জানিব লাগিব যে লাখ ক'ত আহে লাখটো আমাৰ সদায় ইন্টাৰনেশনাল নিয়মত আহে হয়নে নহয় আৰু চোৱা 10,000 ক'লে বা 9,000 চোৱাচোন ইয়াত প্ৰথমে চাওক 75 লাখ সিম্পল এটো ইণ্ডিয়ান নিয়ম 75 লাখ 69,307 এটো ইণ্ডিয়ান হয় আৰু এটো চোৱা 9 crore 11 lakh 21,202 এটো কি হ'ব আমাৰ ইণ্ডিয়ান নিয়ম 50 মিলিয়ন সো মিলিয়ন আহিলে নাই মিলিয়ন 801,592 এটো হ'ব আমাৰ ইন্টাৰনেশনাল ওকে এনেকৈ আমি কৰিম হা সো মই প্ৰথমে কোৱেশ্চনটো লিখিলো তাৰ পিছত তোমালোকে কৰিবা চোৱা ইয়াত আমাক কি দিছে 75 লাখ 69,307 এতিয়া প্ৰথমে আমি জানিব লাগিব যে এইটোত আমাক ইণ্ডিয়ান চিষ্টেম ব্যৱহাৰ কৰিছে নে আমাৰ কোনটো চিষ্টেমত দিছে ইন্টাৰনেশনাল লাখ আছে নে নাই তেন্তে এইটো আমাৰ ক'ত গ'ল এইটো আমাৰ ইণ্ডিয়ান চিষ্টেমত গ'ল চোৱা প্ৰথমে আমি লিখো 75 লাখ প্ৰথমে 75 লাখ তাৰপিছত 69,000 okay 307 চোৱা টেন্সৰ প্লেচটো নাই 10ৰ প্লেচটো নাই ন তেন্তে ইয়াত থাকিব 0 307 75 লাখ 69,307 ওকে এতিয়া এইটো কিহত ইণ্ডিয়ান চিষ্টেমত আছে তেন্তে প্ৰথমে তিনিটাৰ পিছত চোৱা তাৰপিছত দুটা হৈ গ'ল চোৱা তাৰপিছত চোৱা 9 crore 11 lakh ওকে 9 crore 11 lakh হয়নে নহয় 11 lakh তাৰপিছত 21,000 তাৰপিছত কি আছে 202 21,202
ইয়াতোতো আমাৰ কি মিচিং আছে কোৱা, ইয়াতো আমাৰ 10ৰ প্লেচটো মিচিং আছে, তেন্তে আমি ইয়াত 0 দিব লাগিব, তাৰপিছত 2। এইটো আছে আমাৰ ক্ৰ'ৰ আছে, ক্ৰ'ৰ এইটো আমাৰ কি কোটি, কোটি কোনটো নিয়মৰ অধীনত থাকে, আমাৰ ভাৰতীয় নিয়মত পৰে এইটো। তেন্তে 3টা 2টা আৰু 2টা। আকৌ চোৱা ক'ত কৰি আছো এইটো চোৱাচোন হা। এতিয়া চোৱা নেক্সট আমাৰ যিটো আছে এইটো 50,801,592 এইটো কোনটো নিয়মত হ'ব কোৱাচোন? মিলিয়ন আছে আমাৰ ইণ্টাৰনেশ্যনেল। চোৱা প্ৰথমে আমি লিখো 50 মিলিয়ন অ'কে 50 মিলিয়ন 800 অ'কে 800 আৰু নহয় 801 801,000 তেতিয়া তুমি 0 দিব লাগিব, তাৰপিছত 1 592 592 চোৱা এইটো কোনটো নিয়মত আছে আমাৰ? এইটো আছে আমাৰ কোনটো নিয়মত? এইটো আমাৰ হ'ল ইণ্ডিয়ান চিষ্টেমত নহয়, এইটো আমাৰ ইণ্টাৰনেশ্যনেল চিষ্টেমত। তেন্তে আমি কি লিখিব লাগিব চোৱা প্ৰথমে 2টা তাৰপিছত 2টা তাৰপিছত 2টা, চিম্পল 2টা 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 এনেকুৱাই। তাৰপিছত চোৱাচোন আমাৰ পিছৰটো কি আছে? এইটো 2টা 2টা নহয়, এইটো 3টা 3টা হ'ব। মিষ্টেক হৈ গ'ল, চোৱা ইয়াত 3টা 3টা হ'ব, মই এইটো কাটি দিওঁ। 50,801,592 তেন্তে 3টা 3টা চোৱা 50 মিলিয়ন 801,592 এতিয়া চোৱা, এতিয়া এইটো চোৱাচোন আমাৰ কিহত আছে? এইটো 58 মিলিয়ন, মিলিয়নত আছে মানে কি এইটো ইণ্টাৰনেশ্যনেল। 58 মিলিয়ন 58 মিলিয়ন 26,000 চোৱা ইয়াত আমাৰ 28,000 তেতিয়া আমাৰ যিটো নেকি 10,000 আছে, 10,000ৰ ঘৰটো ক'ত? 10টা বা 10,000 100,000 এইটো ক'ত আছে? নাই। এতিয়া আমি কি দিম? ইয়াত 0 দিম। 26,202 202 ইয়াতো টেন্সৰ প্লেচ নাই, চ' 0 2। এতিয়া চোৱা আমি এইটো কেনেকে কৰিম? এইটো 3টা 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 মই উল্টাকে কৈছিলো, চোৱা মই আকৌ কৈ দিওঁ। ইণ্টাৰনেশ্যনেলত সদায় 3টাৰ পিছত 3টাৰ পিছত 3টাৰ পিছত 3টাৰ পিছত হ'ব, হয়নে নহয়? আৰু ইণ্ডিয়ান নিয়মত হ'ব, চোৱা ইণ্ডিয়ানত হ'ব প্ৰথমে দিবা 3টাৰ পিছত দশমিক, তাৰপিছত 2টা দশমিক নহয় কমা, উল্টাকে কৈ আছো, তাৰপিছত 2টা তাৰপিছত 2টা তাৰপিছত 2টা এনেকে হ'ব হা। চোৱা এতিয়া আমি নেক্সটটো চাওঁ। ইয়াত কৈছে আমাৰ ইনচাৰ্ট কমা, ইয়াত চোৱা কৈছে ইনচাৰ্ট কমা সুইটেবলি একৰ্ডিং টু ইণ্ডিয়ান চিষ্টেম অফ নিউমেৰেশ্যন। ইণ্ডিয়ান চিষ্টেমত বহাব লাগে। প্ৰথমে মই ইয়াতে বহাই দিওঁ 3টা 2টা 2টা, প্ৰথমে 3টা তাৰপিছত 2টা তাৰপিছত 2টা, প্ৰথমে 3টা তাৰপিছত 2টা তাৰপিছত 2টা। ইয়াত ইনচাৰ্ট কমা সুইটেবলি একৰ্ডিং টু ইণ্ডিয়ান চিষ্টেম অফ নিউমেৰেশ্যন, 2টা ইণ্ডিয়ানেই কৈছে নেকি? আচ্ছা, যিহেই কৈছে ইণ্ডিয়ান ক'লেও ক'লে, চ' এইটো ইণ্ডিয়ান নহয় হ'বলা, কাৰণ 2টাটো ইণ্ডিয়ান নকয়, এটা ইণ্টাৰনেশ্যনেল হ'ব পাৰে। এইটো ইণ্টাৰনেশ্যনেল হ'ব পাৰে। ইণ্টাৰনেশ্যনেল হ'লে চোৱা 3টা 3টা 3টাৰ পিছত আকৌ 3টাৰ পিছত, প্ৰথমে 3টাৰ পিছত আকৌ 3টাৰ পিছত, কিমান হৈ গ'ল চোৱাচোন। এতিয়া আমাক দিছে কুৱেশ্যন, কিমান কুৱেশ্যন হ'ল আমাৰ ডি। কুৱেশ্যন ডিত আমাক কৈছে ৰাইট এপ্ৰপ্ৰিয়েট নাম্বাৰছ ইন দ্য ব্লেংক স্পেচ গিভেন বিল'। এতিয়া আমাক কৈছে 10 কিমান ইয়াত আছে 1 লাখ, হয়নে নহয়? 1 লাখ বা 1 লাখ, হয়নে নহয়? 1 লাখক আমি কেনেকে 10,000, হয়নে নহয়? 10,000ত বনাব লাগে। আচ্ছা, 10,000 কেইটা থাকে 1 লাখক? 10টা। কেইটা?
10টা তেন্তে আমি কি কৰিম 10 into 10,000 10 into 10,000 অ'কে এইটো 100 কৈছে HU তেন্তে 100 কেইটা থাকে 10 লাখত 1 লাখত 100 কেইটা থাকে কোৱা 1000টা থাকে কেইটা 1000 চিম্পল এনেকৈ কৰি গ'লেই হৈ যাব আমাৰ ঠিক আছে তাৰপিছত চোৱা ইয়াত টেন্স কৈছে টেন্স কেইটা থাকিব 10,000টা হয়নে নহয় 10,000টা এটা আমি লিখি দিম এটা মই লিখি আছো এইটো হল আমাৰ চি চাই থাকা চিৰ সলিউশনটো কেনেকৈ হ'ব 10 এইটো 1 লাখক কেনেকৈ চোৱা 1 লাখ এইটোক আমি লিখিব পাৰিম যে 10 into 10,000 আৰু নহয় 10 into 10,000 ইকুৱেল তাৰপিছত 100 কেইটা হ'ব 100 হৈ যাব আমাৰ 1,000 into 100 তাৰপিছত 10 কেইটা হ'ব 10 হ'ব আমাৰ 10,000 into 10 একেইটো ন একেই হয় হৈ গ'ল তাৰপিছত আমাক কি দিছে আৰু এটা নাম্বাৰ দিছে চোৱা এইটো বনাব লাগে প্লাছ কৰি বনাম 94 নহয় এইটো চোৱা 110 এইটো হ'ব তোমাৰ 94 লাখ 35,992 এইটো চোৱা আমি কেনেকৈ বনাম লিখো মই প্ৰথমে 94,35,992 এইটোক আমি কেনেকৈ লিখিম চোৱা ইয়াত প্ৰথমে আছে ইয়াত প্ৰথমে 90 লাখ হয়নে নহয় 90 লাখ তাৰপিছত কি আছে এইটোক যোগ কৰি বনালেই হ'ল হা 90 লাখ তাৰপিছত আছে এইটো 4 লাখ তাৰপিছত হ'ল 30,000 তাৰপিছত হ'ল 5,000 তাৰপিছত 900 তাৰপিছত 90 আৰু 2 এইটো আমি এনেকৈ বনালো হৈ যাব চোৱা এইটো হ'ল 90 লাখ অ'কে 90 লাখ এইটো হৈ গ'ল আমাৰ 90 লাখ তাৰপিছত হ'ল যোগ আৰু 4 লাখ তাৰপিছত আমাৰ কি আছে 30,000 তাৰপিছত আছে আমাৰ কি 5,000 তাৰপিছত 900 এইটো 900 এইটো শূন্য এটাহে হ'ব ইয়াত চব ভালদৰে চাই লোৱা গোটেইকেইটা এইটো শূন্য এটা প্লাছ ইয়াত হ'ল 90 প্লাছ 2 হৈ গ'ল এইকেইটা আমাৰ হৈ গ'ল তুমি ভালদৰে চাই ল'বা তাৰপিছত আমাক কৈছে ইয়াত এইটো একেই কুৱেশ্যন মই আগৰ ভিডিঅ'টো মই কৰাই দিছোঁ এইকেইটা write the expanded forms okay expanded formত লিখিব দিছে চোৱা expanded formত লিখিব দিছে এইটো expanded formত কেনেকৈ হয় মই আগৰ ভিডিঅ'টোত কৰাই দিছিলোঁ ফিৰবি মই ইয়াত কৰাই দিম চোৱা চোৱা ইয়াৰ এক্সপেণ্ডেড ফৰ্মটো যদি আমি চাব বিচাৰোঁ তেন্তে আমি প্ৰথমে চাব লাগিব যে ইয়াত কিমানটো সংখ্যা আছে এক্সপেণ্ডেড চোৱা এইটো হ'ল আমাৰ ইণ্ডিয়ান চিষ্টেমত আছে আমি কেনেকৈ গম পাইছোঁ যে ইণ্ডিয়ান চিষ্টেমত আছে চোৱা 3টাৰ পিছত প্ৰথমে দশমিক তাৰপিছত 2টা তাৰপিছত 2টা ইয়াতো 3টাৰ পিছত 2টাৰ পিছত 2টাৰ পিছত আৰু ইয়াত আকৌ 2টাৰ পিছত হ'ব যদি থাকে এতিয়া আমি চাম যে এইটো কেনেকৈ হ'ব চোৱা এইটো হ'ল আমাৰ 1 10 100 1000 10,000 এইটো 1 লাখ তাৰপিছত কিমান 10 লাখ তাৰপিছত ক্ৰ'ৰ তেন্তে 2 আমাৰ কিহত আছে ক্ৰ'ৰত আছে 2 into ক্ৰ'ৰ হয় নহয় ক্ৰ'ৰত কেইটা শূন্য হয় চোৱা প্ৰথমে আমি দুটা মিলাই যাম হয় নহয় দুটা আৰু 3টা চোৱা এটা হয় এইটো হ'ল ক্ৰ'ৰ তাৰপিছত এই 7টো ক'ত আছে 7টো আছে 10 লাখত আছে 10 লাখ অ'কে 7 আছে কিহত 10 লাখ
10 লাখত কেইটা হ'ব 1 লাখত হ'ল 5টা ইয়াত হ'লে কেইটা হ'ব তেতে 6টা হ'ব 5টা আৰু এটা হ'ল 6টা প্লাস আকৌ কি আছে আমাৰ 6ত কেইটা হ'ব তেন্তে 6 কি আছে 1 লাখ ওকে 1 লাখত কেইটা হয় 5টা হয় আৰু তাৰ পাছত আৰু কি আছে এইটো 3 কিহত 3 আছে আমাৰ 10,000 ওকে 10,000 3 into 10,000 plus 6 ক'ত আছে 1,000ত 1,000 plus 7 ক'ত আছে 7 আছে 1 6 আছে 10,000 ন এইটো 10,000 এইটো হ'ল 1000ত এইটো 6 আছে 1000ত 7 আছে হ'ল 100 and 0 ক'ত আছে 0 আছে 10ৰ ঘৰত আৰু আমাৰ 8 আছে ক'ত 1ৰ ঘৰত এইটো হ'ল আমাৰ simple answer okay again we need to move to our next question which is what that's all এইটো আমাৰ ইন্ডিয়ান সিস্টেমত আছে এইটো সব প্ৰথমে তিনিটা তাৰপিছত দুটা সো আমি চাই যাম যে ইয়াত কি আছে একক বা আমি ইংৰাজীত ক'লে 1 10 100 1000 10,000 1 lakh 10 lakh 1 crore 10 crore হয় না নহয় ওকে সো এইটো হল আমাৰ ক্ৰৰত আছে তেন্তে 5 টো আছে কি 10 crore 10 crore দুটা তেন্তে কিমান হ'ব আমাৰ 8টা হৈ যাব 4 6 0 0 আৰু চোৱা আৰু 4 আছে কিমান ক্ৰৰত তেন্তে ইয়াত কেইটা হ'ব 7টা 0 1 crore 7টা 0 5 6 7 আৰু ইয়াত কি আছে 3 টো কি আছে 10 লাখ 10 লাখত 6টা আৰু তাৰ পিছত কি আছে 0 এইটো 0 টো কিহত আছে 1 লাখত 1 লাখ তাৰ পিছত 3 কিহত আছে 10,000 তাৰ পিছত 6 কিহত আছে 1000ত তাৰ পিছত 7 কিহত আছে 100ত তাৰ পিছত 0 কিহত আছে এইটো 0 10ত আৰু তাৰ পিছত কি আছে 6 কিহত আছে 1ত ওকে এইটো হল আমাৰ ফাইনাল আনসাৰ এইটো চাই লব ভালদৰে তাৰ পিছত চোৱা আমি নেক্সট কোৱেশ্চনটোলৈ মুভ কৰো নেক্সট কোৱেশ্চনটো তোমাক কি দিছে Fত দিছে আমাক write the place value of underlined digit given below in the both Indian and international numeration system so আমি প্লেস ভ্যালু উলিওৱাটো শিকিছিলো প্ৰথমটো ভিডিঅ'ত এইটো চেপ্টাৰৰ তেন্তে ইয়াত কিন্তু তেতিয়া আমি জাস্ট প্লেস ভ্যালুটো ওলাইছিলো আমি কোনো নিয়ম ব্যৱহাৰ কৰা নাছিলো এতিয়া আমি ব্যৱহাৰ কৰিব লাগিব এতিয়া প্ৰথমে আমি ইন্টাৰনেশ্যনেল নিয়মত কৰিব লাগিব আৰু ইণ্ডিয়ান নিয়মত দুটা নিয়মত আমি প্লেস ভ্যালু ওলাব লাগিব হয় নহয় চোৱা মই কোৱেশ্চনটো লিখিলো তোমালোকে চোৱা এবাৰ লিখি দিওঁ চোৱাচোন F solution কি আছে আমাৰ সংখ্যাটো 1 2 not 2 8 7 4 5 6 2 1 0 8ত আছে আন্ডারলাইন 4 আৰু আছে 5 6ত আৰু আছে আমাৰ 2 ওকে প্ৰথমে আমি ইন্ডিয়ান নিয়মটো চাওঁ ইন্ডিয়ান ইন লিখিলো এনেকে in Indian system of numeration okay Indian system of numeration প্লেস ভ্যালুটো আমি উলিয়াম so Indian system of numeration উলিয়াবলৈ হলে প্ৰথমে আমি চাম যে 8 okay প্ৰথমে আমি লিখিলো আকৌ নাম্বাৰটো মই লিখিলো চোৱা
87456210 আমি কমা দিওঁ প্ৰথমে তিনিটা তাৰপিছত দুটা তাৰপিছত দুটা চ' এইটো ক'ত আছে তেন্তে 1 10 1 10 100 1000 10,000 1 lakh 10 lakh and 1 crore এইটো আছে আমাৰ crore হয় নে নহয় তোমাক ইয়াত দি দিওঁ যাতে তোমাৰ বুজাত সহজ হয় 6 আৰু 2 তেন্তে এইটো কি হ'ব here place value of 8 here place value of 8 is 18 টো এইটো ক্ৰৰত আছে হয় নে নহয় ক্ৰৰত থাকিলে কেইটা হ'ব আমাৰ শূন্য হ'ব 7টা মনত ৰাখিবা 1 ক্ৰৰত শূন্য কেইটা থাকে 7টা 5টা আৰু 2টা এইটো হৈ গ'ল তেন্তে এইটো ডাইৰেক্ট ইয়াত লিখি দিব পাৰা যে 8 crore 8 crore okay again আৰু 4 ৰ কি হ'ব place value of 4 4 কিহত আছে কোৱা 4 হ'ব ডাইৰেক্ট তোমাৰ ইয়াত আছে 1 10 100 1000 10,000 1 lakh okay 4 আছে কিহত 1 লাখত 1 লাখত আছে তেন্তে এইটো 4 lakh 4 lakhs okay again চোৱা 6 6ৰ এইটো ডাইৰেক্ট এনেকৈ লিখি দিবা প্লেচ ভেলু of 6 কি হ'ব 6 ক'ত আছে 1 10 100 1000 6000 6 into 1000 কি হ'ব 6000 again place value of 2 is ক'ত আছে 1 10 100 100 2 into 100 200 okay so এইটো হৈ গ'ল কিমান সহজ হয় নহয় বহুত সহজ এইকেইটা এতিয়া মই কৰাই দিম আকৌ কিহত ইণ্টাৰনেশ্যনেল নিয়মত হয় নহয় ইণ্টাৰনেশ্যনেল okay এইটো তুমি কমাও দিব পাৰিবা প্ৰথমে তিনিটা এইটোৰ তিনিটা দুটা তিনিটা দুটা দুটা এনেকৈ দিব পাৰিবা কমা তাৰপিছত আমি কৰিম in international system of numeration okay so এতিয়া আমি কি কৰিম in international প্ৰথমে আমি সংখ্যাটো লিখিলো সংখ্যাটো কি আছিল আমাৰ 8 7 4 5 6 2 1 0 আমি কমা দিম প্ৰথমে চোৱা কমাটো কি আছিলে তিনিটা okay আৰু 8 4 6 2 so here place value of 8 কি হ'ব 8 কিহত আছে মিলিয়ন 8 আছে কিহত আমি চাই লওঁ 1 10 ones tens hundreds thousands 10,000 100,000 100,000 1 million 10 million okay এইটো আছে আমাৰ কিমান 10 million okay so 10 million হলে তোমাৰ 8 টো আছে কিহত 10 millionত আছে 10 million 10 millionত কেইটা শূন্য থাকে আমাৰ 7টা কেইটা থাকে 7টা ইয়াত হ'ল 4টা আৰু 3টা তেন্তে প্ৰথমে 3 আৰু 3 10 million হৈ গ'ল এইটো ডাইৰেক্ট কৰি দিয়া 8 5টা আৰু 2টা আৰু 3টা কি হৈ গ'ল
ঠিক আছে তিনিটা তিনিটা ওকে again আমাৰ 4 place value of 4 is 4 ক'ত আছে চোৱা 1 tens hundreds thousand 10,000 আৰু কি আছে এইটো আমাৰ 100,000 okay 100,000 100,000 হলে কি হ'ব শূন্য পাঁচটা 4 into 100,000 শূন্য পাঁচটা okay তিনিটা আৰু তিনিটা কিমান হৈ গ'ল 4 lakhs 4 lakhs okay তিনিটা আৰু এইটো তিনিটা so তাৰপিছত হ'ল place value of 6 place value of 6 কি হ'ব 6 ক'ত আছে চোৱা 6 আছে 1000ৰ ঘৰত 1000 এটো কি হ'ব 6000 এইটো কমা কি দিবা ইয়াত দিব লাগিব কমা আৰু place value of কি place value of কি আছে কোৱা 2 place value of 2 ক'ত আছে 100ৰ ঘৰত ন hundreds so 2 into 100 কি হ'ব 200 done কিমান সহজ আছিল হয় নহয় জাস্ট এইটো মনত ৰাখিবা যে ইন্টাৰনেশ্যনেলত সদায় আমাৰ হ'ব তিনিটাৰ পিছত কিন্তু ইণ্ডিয়ানৰ হ'ব প্ৰথম তিনিটা তাৰপিছত দুটা তাৰপিছত দুটা যিমান হয় সিমান ওকে এতিয়া চোৱা আমাৰ কি আছে নেক্সট কুৱেশ্যনটো insert comma suitably in the numbers Indian and international system Indian systemত কি হ'ব Indian systemত এইটো হ'ব তোমাৰ প্ৰথমে তিনিটা তাৰপিছত তিনিটা ওকে এইটো কি হ'ল এইটো হ'ল নে কোনো কোৱাচোন নাই মই কৰি দি আছো ফিৰবি এইটো তোমালোকে নিজেই কৰিব পাৰা ইণ্ডিয়ানত হ'ব তিনিটা দুটা তিনিটা দুটা ওকে চোৱা মই এনেকে লিখি লৈছো এতিয়া মই জাস্ট খালি বহাই যাম চোৱা ইণ্ডিয়ান চিষ্টেমত কি হ'ব প্ৰথমে তিনিটা তাৰপিছত দুটা প্ৰথমে তিনিটা তাৰপিছত দুটা প্ৰথমে তিনি দুই প্ৰথমে তিনিটাৰ পিছত দুটা ইণ্টাৰনেশ্যনেলত প্ৰথমে তিনিটা তাৰপিছতো তিনিটা ইণ্টাৰনেশ্যনেলত প্ৰথমে তিনিটা তাৰপিছতো তিনিটা ইয়াত প্ৰথমে তিনিটা তাৰপিছতো তিনিটাৰ পিছত তিনিটাৰ পিছত কিমান সহজ এইটো কোৱাচোন এতিয়া চাম আমি কুৱেশ্যন কিমান ইয়াত আমি আমাক কি কুৱেশ্যনটো দিছে চোৱা ইয়াত হ'ল কি হাউ মেনি ডিজিটছ আৰ দেয়াৰ ইন 10 crores হাউ মেনি ডিজিটছ আৰ দেয়াৰ ইন 10 crores 10 crores কেইটা ডিজিট আছে অ'কে এইটো এটা কথা হ'ল নে কোৱাচোন তোমালোকে নিজেই কোৱা 10 crores কেইটা ডিজিট থাকে 10 crores 9টা ডিজিট থাকে হয়নে নহয় চোৱা যেনে 10 crores ক'ত আছিলে চোৱা ইয়াত এটা চোৱাচোন ইয়াত এইটো হ'ল আছিলে আমাৰ কিমান 54 crore 30 lakhs 36,706 okay so ইয়াত কেইটা থাকিব তেন্তে 4 crore হলে এটা দুটা তিনিটা চাৰিটা so ইয়াত 9টা 10 crores কৈছে ন 10 crores কৈছে তেন্তে কেইটা থাকিব 9টা থাকিব তোমালোকে নিজে চাবা এবাৰ ওকে এক কাম কৰিবা তোমালোকে এইটো মুখস্থ কৰি ল'বা যে 1 crore কেইটা শূন্য থাকে চ' 8টা ডিজিট থাকিব শূন্য আৰু 9 crore কেইটা থাকিব ঠিক আছে ন এইটো তোমালোকে চাই ল'বা ডিজিট এইটো তোমালোকে মুখস্থ কৰিবাচোন এইকেইটা দিয়ে আছে এইকাৰণে মই কৈছিলোঁ এইকেইটা মুখস্থ কৰিব লাগিব দিজ আৰ মষ্ট ইম্পৰ্টেণ্ট অ'কে যে চোৱা ওৱানত কেইটা থাকে ডিজিট এটা 10ত কেইটা থাকে দুটা 100ত কেইটা থাকে তিনিটা 1000ত চাৰিটা 10,000ত 5টা এনেকৈ চবকেইটা তোমালোকে কৰি চাবা চোৱা সেইটো এনচাৰ কি হৈ যাব আমাৰ হাউ মেনি ডিজিটছ আৰ দেয়াৰ ইন 10 crores তো এইটো হ'ব আমাৰ 9 digits 9 digits okay এইটো এনচাৰ
হ'ব 9 digits তাৰপিছত কি কৈছে চোৱা what is the place value of 10 lakh what is the place value of 10 lakh in international system of 10 lakhs or place value কি হ'ব million হয় নে নহয় 10 lakhs তো আমি নকওঁ ইন্টাৰনেশ্যনেলত আমি কি কওঁ মিলিয়ন বুলি কওঁ 10 lakhs মানে কি মিলিয়ন ওকে এইটো লিখি দিবা কি হ'ব মিলিয়ন মিলিয়ন এটোৰ আনসাৰ হ'ব আমাৰ মিলিয়ন ওকে এগেইন চোৱা এইটো কি কৈছে population of a city is চোৱা 11 এইটো কিহত কৈছে চোৱা 11528735 okay out of them 135762632 are service holder and remaining are businessmen okay how many people are there in are how many people of the city are businessmen okay so in a city there is total population of 11,052,528 528,735 মানে আমাৰ এটা চহৰত থকা মানুহৰ সংখ্যা হ'ল তোমাৰ 1,15,28,735 তাৰে কি কৈছে 13,57,632 জন কি সার্ভিস হোল্ডার এন্ড রিমেইনিং আর বিজনেসম্যান ওকে আমি কি কৰিব লাগিব জাস্ট আমি কি কৰিব লাগিব মাইনাস কৰি দিম আৰু বাকি বিজনেসম্যানৰ আমি সংখ্যাটো পাই যাম মানে নহয় চোৱা এটো কেনেকৈ কৰিম চোৱা স্টুডেন্টস মই ইয়াত লিখিছো যে গিভেন মানে আমাক কি দিয়া আছে টোটাল পপুলেশন অফ এ সিটি আমাক দিয়া আছে এটা চহৰৰ কি মানুহৰ সংখ্যা কিমান দিয়া আছে আমাৰ 11 মিলিয়ন যদি আমি এনেকে কওঁ বা 1,15,28,735 জন তাৰে ভিতৰত সার্ভিস হোল্ডাৰ কেইজন 13,57,632 জন এতেকে আৰু বাকি কেইজন বোলে কি বিজনেসম্যান এতেকে বিজনেসম্যানৰ সংখ্যাটো আমি কেনেকৈ ওলাম কোৱাচোন যেনে তোমাক যদি কৈছে যে এটা মোনাত 10টা কি আছে বল আছে ওকে তার ভিতৰত 3টা হল ৰঙা বল তেন্তে আৰু বাকি কেইটা কোলা তেন্তে কোলা কেইটা হ'ব 7টা আমি কেনেকৈ ওলাইছো 10টাৰ পৰা আমি 3টা বিয়োগ কৰিছো তেনেকে ওকে সো আমি এতেকে লিখিম সো the number of businessmen equal কি হ'ব 1 so এটো আমি কি কৰিম 11,52,528,735 ৰ পৰা আমি কি মাইনাস কৰিম 1357632 এটো মাইনাস কৰিলে কিমান হ'ব এটো তোমালোকে ক্যালকুলেশন কৰি লবা ৰ মই কৰি আছো ঠিক আছে এইটোৰ তোমালোকৰ কি হ'ব আনসাৰটো 1017110 ওকে এইটো হ'ব তোমালোকে এইটো বিয়োগটো কৰি ল'বা ঠিক আছে এইটো মই কৰা নাই ইয়াত কি আছে চোৱা ইয়াত হ'ল 1 crore 17 lakh okay 10 crore 17 lakh 30 10 crore 17 lakh 11 1103 okay this is the answer yeah এইটো কৰি লোৱা তোমালোকে এতিয়া চাও আমি নেক্সট কোৱেশ্চনটোত কি কৈছে সো ইয়াত আমাক কি দিছে কে নম্বৰ কোৱেশ্চনত cost of a bicycle is rupees 5,300 what is the cost of 20 such bicycle okay this is really easy isn't it আমাক কৈছে যে এটা বাইসাইকেলৰ দাম হ'ল 5,300 এটা সাইকেলৰ দাম 5,300 টকা তেন্তে ইয়াৰ
এনেধৰণৰ 20টা চাইকেলৰ দাম কিমান হ'ব? আমি 20ৰে পূৰণ কৰি দিম, হয়নে নহয়? চিম্পল। যদি মই তোমাক কওঁ যে এটা আপেলৰ দাম কিমান? 10 টকা, তেন্তে 5টা আপেলৰ দাম কিমান হ'ব? তুমি কি কৰিবা? 5টা আপেলৰ দাম উলিয়াবলৈ হ'লে 5ৰ লগত 10 পূৰণ কৰিবা। অ'কে, চ' আমি ইয়াত লিখিম কুৱেশ্যন কেৰ চ' লিখিম আমি given cost of, মই লিখিলো। চ' মই ইয়াত লিখিছো, দিয়া আছে, কি দিয়া আছে আমাক? কষ্ট অফ এ বাইচাইকেল। কষ্ট অফ এ মানে এটা বাইচাইকেলৰ দাম 3,500 টকা। তেন্তে এনেকুৱা 5টা বাইচাইকেলৰ দাম কিমান হ'ব? 5,300 into 20। অ'কে, এইটো পূৰণ কৰি দিয়া। তোমালোকে পূৰণ কৰি দিয়া। 553 into 2 কিমান হৈ যাব? 6 আৰু 10। চ' 106 আৰু ইয়াত আছে 2টা শূন্য, এটা শূন্য, কিমান হ'ব? 3টা শূন্য। মুঠতে আমাৰ কিমান হ'ল এনচাৰটো? 106,000। অৰ্থাৎ 1,06,000। 1,06,000। অ'কে, that's the answer. Yeah, আমি চাওঁ নেক্সট কুৱেশ্যন। এইটোতো একেবাৰে সহজ, হয়নে নহয়? চোৱাচোন কি কৈছে? কষ্ট অফ ওৱান বক্স অফ টি লিভছ ইজ ₹5,000। এটা চাহপাতৰ বক্সৰ কষ্ট মানে হ'ল দাম। অ'কে, টি চাহ আৰু লিভছ পাত, চাহপাত, হয়নে? এটা চাহপাতৰ বাকচৰ দাম কিমান টকা? 5,000 টকা। What is the cost of 100 such boxes? তেনেকুৱা 100টা বক্সৰ দাম কিমান হ'ব? আৰু কৈছে write the total cost in Indian system of numeration. এইটোক আমি কিহত লিখিব লাগে? Indian system of numerationত লিখিব লাগে। অ'কে, আমি লিখো, চোৱাচোন। এইটো হ'ল আমাৰ I নম্বৰ, L নম্বৰৰ। L নম্বৰৰ কুৱেশ্যনটো সলিউশ্যন কৰোঁ মই। ইয়াত আছে আমাক দিয়া আছে given। আমি প্ৰথমে লিখিম given। এইটো লিখিবা সদায় তোমালোকে, হা, যে given মানে কি কি দিয়া আছে। আমাক দিয়া আছে cost of one box of tea leaves. So tea leaves এইটো কিমান আছে আমাৰ? 5,000। Okay, so cost of 20 নে কিমান আছিলে? নাই, এইটো 100 আছিলে। 100 box of tea leaves equal কিমান হ'ব? 5,000 into 20. So 5 পূৰণ 2 কিমান? 10, আৰু ইয়াত 3টা শূন্য, ইয়াত এটা শূন্য, কিমান হ'ল আমাৰ? 1 লাখ, হয়নে নহয়? তো ডাইৰেক্ট আমি কি লিখি দিম? 1 লাখ। চিম্পলকে লিখি দিলে হ'বনে নাই কোৱা? 1 লাখ। চ' 1 লাখ। বুজি পাইছানে? যদি বুজি পাইছা ভাল, আৰু যদি বুজি পোৱা নাই তোমালোকে ভিডিঅ'টো আৰু এবাৰ চোৱা, আৰু নহ'লে মোক কমেণ্ট কৰি জনোৱা। মই তোমালোকক বুজাই দিবলৈ আকৌ ট্ৰাই কৰিম, ঠিক আছে? এতিয়া আমি আমাৰ এইটো অনুশীলনীৰ যিটো লাষ্ট কুৱেশ্যনটো আছে সেইটো আমি চাম।